ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সপোনত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 15 ছেপ্টেম্বৰ 2025 অসমীয়াৰ ভাদৰ 29 তাৰিখ সোমবাৰ কৃষ্ণপক্ষ তিথি হৈছে নৱমী তিথি আজি নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ চন্দ্ৰ আজি মিথুন ৰাশিত আছে ৰাহুকাল সময় পুৱা 7:30 পৰা 9 বজালৈ শুভ সময় হৈছে দুপৰীয়া 3:27 পৰা 6:27 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম আৰু উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ হৈছে পূব আৰু দক্ষিণ পূব দিশ পূব আৰু দক্ষিণ পূব দিশত যাত্ৰা যদি কৰাত অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে পৰিহাৰৰ যি দিশাচল লোক আছিলে পৰিহাৰৰ বাবে আপুনি গাখীৰ খাই যাত্ৰা আৰম্ভ কৰিব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি সিংহ কন্যা ধনু আৰু মকৰ ৰাশি আজি সতৰ্ক হৈ থাকিবলৈ ৰাশিসমূহ হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে সোমবাৰে যদি আপুনি সফলতা লাভ কৰিবলৈ শিৱলিংগ কেঁচাখি আগবঢ়াব পাৰে যদি এয়া আপোনাৰ সম্ভৱ নহয় তেন্তে আপুনি কামৰ পৰা ঘৰৰ পৰা ওলাই যাওঁতে কেঁচা গাখীৰ খাই যাত্ৰা কৰিব লাগে কেঁচা গাখীৰ ওলাইছে আপোনাক গাখীৰ খাই যাত্ৰা কৰিব লাগে আজি দৈনিক প্ৰথমটো ৰাশি মেঘ ৰাশিৰ প্ৰিয় দৰ্শকসকল আজি আপোনাৰ জীৱন এক মোহনীয়া যাত্ৰাৰ দৰে হ'ব য'ত মাৰ্চৰ শক্তি মংগলৰ শক্তিয়ে আপোনাক নতুন পথলৈ লৈ যাব চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ উদ্যম বৃদ্ধি পাব কিন্তু শনিৰ পশ্চাদপসৰণে আপোনাৰ সাৱধানতাৰ সংকেত দিব শুভ সংখ্যা হৈছে 9 আৰু 18 শুভ সময় হৈছে দিনৰ 10টাৰ পৰা 12টালৈ শুভ ৰং হৈছে ৰঙা আৰু কমলা ৰং সামগ্ৰিক দিৱসতা হৈছে 85% উচ্চ উদ্যমৰ সৈতে আজি স্থিৰতাৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভেনাছৰ ছেক্সটাইল আপোনাৰ মোহনীয়তা বৃদ্ধি কৰিব এককসকলৰ বাবে যিসকল ছিংগুল হয় তেওঁলোকৰ বাবে নতুন সংযোগৰ সম্ভাৱনা আছে সম্পৰ্কত সঁহাৰি কথা-বাৰ্তাই দিনটো মধুৰ কৰিব দাম্পত্য জীৱনত দাম্পত্যসকলে একেলগে সময় কটাওক আপুনি সৰু সুৰা মতভেদ সহজে সমাধান হ'ব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে নতুন ধাৰণা শিকিব পৰীক্ষাত সফলতাৰ সম্ভাৱনা বেছি আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিপূৰ্ণ কিন্তু অতিৰিক্ত কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব যোগাসন কৰক আজি আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি হ'ব বিনিয়োগত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পদক্ষেপ লওক সহকৰ্মীৰ সহযোগিতাত সফলতা আজি লাভ কৰিব ব্যৱসায়ীসকলে লাভৰ আজি সম্ভাৱনা দেখা যায় জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলবাৰে বা আজি সোমবাৰে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক এইটো আপোনাৰ উদ্যমক শক্তিশালী কৰিব বৃষ ৰাশি ইয়াৰ পিছতো সেই বৃষ ৰাশিৰ দৰ্শকসকল আজি আপোনাৰ জীৱনক এক স্থিৰ পাহাৰ দৰে হ'ব য'ত ভেনাছৰ প্ৰভাৱে সৌন্দৰ্যৰ স্থিৰতা আনিছে চন্দ্ৰৰ কুম্ভত থকাত আপোনাৰ সিদ্ধান্ত অলপ পৰিপক্ক হ'ব শুভ সংখ্যা হৈছে 2 আৰু 11 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজালৈ শুভ ৰং হৈছে সেউজীয়া আৰু চাদা ৰং সেই সামগ্ৰিক দিৱসতা বুলি ক'লে 78% স্থিৰতাৰ সৈতে সামান্য চেলেঞ্জ আজি আহিব জীৱনত প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি হ'ব পাৰ্টনাৰ আপোনাৰ চাৰ্প ইংগিত থাকিব আপোনাৰ প্ৰেমৰ মধুৰতাৰ এককসকলে বা যিসকল ছিংগল তেওঁলোকে নতুন প্ৰেমৰ সুযোগ আজি লাভ কৰিব দাম্পত্য জীৱনত দাম্পত্যসকলে ঘৰত সময় কটাওক সৰু উপহাৰে সম্পৰ্ক আজি মজবুত কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষণত স্থিৰতা নতুন বিষয়ত মনোযোগ দিব পাৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা অলপ সতৰ্ক থাকিব লাগিব সুস্থ খাদ্য আজি গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত স্থিৰ আয় সঞ্চয়ত মনোযোগ দিব লাগিব কৰ্মজীৱনৰ ব্যৱসায়িক ক্ষেত্ৰত কামত প্ৰগতি ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা দেখা যায় জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ মন্ত্ৰ জপ কৰক আৰু সেউজীয়া ফুলৰ পূজা কৰক মিথুন ৰাশিৰ বন্ধুসকল আজি আপোনাৰ জীৱন এক দ্ৰুতগতিৰ বাছতাৰ দৰে হ'ব য'ত মাৰ্কুৰী
মাৰ্কুৰীৰ প্ৰভাৱে আপোনাৰ যোগাযোগত আপোনাৰ সাংঘাতিক ধৰণে পৰিৱৰ্তন ঘটাব। চন্দ্ৰৰ সঞ্চাৰে আপোনাৰ মানসিক সক্ৰিয়তা বৃদ্ধি কৰিব। আজি শুভ সংখ্যা হৈছে 5 আৰু 14। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰী ইতিবাচক বুলি ক'লে 82%। যোগাযোগৰ শক্তিত আজি সফলতা থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কথা বতৰাই সম্পৰ্ক মধুৰ কৰিব। নতুন ফ্লাৰ্টৰ সুযোগ আনিব। আজি আপুনি দাম্পত্য জীৱনৰ সংগীৰ সৈতে খোলা মেলা আলোচনা কৰক। বন্ধন মজবুত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষণত উন্নতি, গৱেষণাত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা দূৰে থাকিবলৈ চেষ্টা কৰিব। বিশ্ৰাম লওক। আজি আৰ্থিক ক্ষেত্ৰত অপৰিচিত আয়ৰ সুযোগ পাব, কিন্তু ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নেটৱৰ্কিঙত সফলতা, ব্যৱসায়ত নতুন আইডিয়া। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধবাৰে গণেশৰ পূজা কৰক আৰু আপোনাৰ যি চেপি আৰু পোষক বা কাপোৰ পিন্ধক। আজি কৰ্কট ৰাশিৰ আমাৰ দৰ্শকসকল, আজি আপোনাৰ জীৱন এক শান্ত সাগৰৰ দৰে হ'ব, য'ত চন্দ্ৰৰ প্ৰভাৱে আৱেগিক স্থিৰতা আনিছে। আপোনাৰ জুপিটাৰৰ সৈতে সংযোগত সমৃদ্ধিৰ পথ খোল খাব। আজি শুভ সংখ্যা হৈছে 4 আৰু 13। শুভ সময় হৈছে সন্ধিয়া 6টা বজাৰ পৰা 8টা বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। সামগ্ৰী ব্যৱস্থা বুলি ক'লে 80% আৱেগিক ভাৰসাম্যৰ সৈতে আজি প্ৰগতি লাভ কৰিব। আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত পাৰ্টনাৰৰ সৈতে গভীৰ সংযোগ আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰ আজি হ'ব পাৰে। দাম্পত্য জীৱন, ঘৰুৱা জীৱন সুখী হ'ব। সংযোজনে আপুনি কথা বতৰা আজি কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষণত স্থিৰতা, সৃজনশীলতা বিষয়ত আজি আপোনাৰ ভাল ফলাফল দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীয় সমস্যাৰ পৰা অলপ সতৰ্ক থাকিব লাগিব। হাইড্ৰেট থাকিবলৈ কাৰণে আপুনি পানী আজি ভালদৰে পান কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা আৰু পুৰণি বিনিয়োগত লাভ হ'ব। আজি কৰ্মজীৱন আৰু ব্যৱসায়, ঘৰুৱা কামত প্ৰগতি আৰু ব্যৱসায়ত সমৃদ্ধি হ'ব। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ আপুনি শান্তৰ বাবে চন্দ্ৰ মন্ত্ৰ জপ কৰক আৰু দুধৰ অভিষেক আজি কৰিব পাৰে। ইয়াৰ পিছত সিংহ ৰাশি জাতিকাৰসকল, আজি আপোনাৰ জীৱন এক উজ্জ্বল সূৰ্যৰ দৰে, য'ত আপোনাৰ প্ৰভাৱে আত্মবিশ্বাস বৃদ্ধি পাব। মাৰ্চত টেক্সটাইল নেতৃত্বত আজি সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 11। শুভ সময় হৈছে দিনৰ 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু কমলা ৰং। সামগ্ৰিক ইতিবাচক বুলি ক'লে 90% উচ্চ আত্মবিশ্বাসৰ সৈতে আজি জয় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰোমাঞ্চত জ্বলন্ত আজি ৰোমাঞ্চকৰ মুহূৰ্ত আহিব পাৰে। পাৰ্টনাৰৰ প্ৰতি আপুনি আজি আকৃষ্ট হ'ব পাৰে। আপুনি দাম্পত্য জীৱনত সংগীৰ সৈতে উৎসৱমূলক দিন হ'ব। আজি সময় উপভোগ কৰিব লাগিব। আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষণত সৃজনশীলতা, নেতৃত্ব গ্ৰহণ কৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী, কিন্তু অতি উত্তাপৰ পৰা দূৰে থাকক। আজি আৰ্থিক ক্ষেত্ৰত লাভৰ সম্ভাৱনা, বিলাসী আপুনি নিয়ন্ত্ৰণ কৰক। আজি বিলাসী বস্তু ক্ৰয় কৰাৰ আগত আপুনি ভাবি চিন্তি ক্ৰয় কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায় আৰু ক্ষেত্ৰত পদোন্নতিৰ সুযোগ আছে। ব্যৱসায়ত নতুন সুযোগ আজি লাভ কৰিব পাৰে। জ্যোতিষৰ প্ৰতিকাৰ হৈছে আপুনি সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু অৰুণ পুষ্প অৰ্পণ কৰক। ইয়াৰ পিছত কন্যা ৰাশিৰ জাতক জাতিসকল, আজি আপোনাৰ জীৱনত এক নতুন নিখুঁত যন্ত্ৰৰ দৰে হ'ব, য'ত মাৰ্কুৰীৰ প্ৰভাৱে বিশ্লেষণাত্মক দক্ষতা বৃদ্ধি কৰিব। ভেনাছৰ টেক্সটাইলে সৌন্দৰ্যৰ সংযোগ ঘটাব আপোনাৰ জীৱনত। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 9টাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। সামগ্ৰী ইতিবাচক বুলি ক'লে 88% বিশ্লেষণাত্মক আজি সফলতা লাভ কৰিব। আপুনি প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক স্পষ্টতা, নতুন সংযোগৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত দাম্পতীসকলে পৰস্পৰৰ সহায় লওক। সুখী দিন হিচাপে আজি এটা দিন হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষণ উৎকৃষ্ট বিজ্ঞানীয় বিষয়ত আজি সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যকৰ, কিন্তু অতি বেছি চিন্তা নকৰিব। আজি আৰ্থিক ক্ষেত্ৰত স্থিৰতা, নতুন আয়ৰ পথ আছে। কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত কামত নিখুঁততা, ব্যৱসায়ত লাভ হ'ব। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ মন্ত্ৰ জপ কৰক আৰু আপুনি শৰীৰত সেউজীয়া পাতৰ মালা ধাৰণ কৰিব পাৰে। আজি ইয়াৰ পিছত তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ জীৱন এক সুন্দৰ তুলাৰ দৰে হ'ব, য'ত ভেনাছৰ প্ৰভাৱে সম্পৰ্কত সৌন্দৰ্য আনিছে। মাৰ্চৰ টেক্সটাইলে সহযোগিতা বৃদ্ধি কৰিব। শুভ সংখ্যা হৈছে 7 আৰু 16। শুভ সময় হৈছে দিনৰ 3টাৰ পৰা বিয়লি 3টাৰ পৰা আপোনাৰ 5টা বজালৈ। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। যদি আপোনাৰ সামগ্ৰী ইতিবাচক বুলি ক'লে 92% ভাৰসাম্যৰ শীৰ্ষে আজি থাকিব আপোনাৰ। প্ৰেমৰ সম্পৰ্কিত প্ৰেমত মোহনীয়তা আৰু নতুন ৰোমাঞ্চৰ সুযোগ হ'ব। দাম্পত্য জীৱনত দাম্পত্যৰ মাজত সৌহাৰ্দ্য আৰু যৌথ সিদ্ধান্ত ল'ব পাৰিব। আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষণত ভাৰসাম্য,
শিল্পকলাৰ আজি সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো স্বাস্থ্যকৰ্মী স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় সহযোগিতামূলক বিনিয়োগ আজি কৰিব পাৰে আপুনি কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত পদক্ষেপত সফলতা নতুন পদক্ষেপ লৈ তাত সফলতা লাভ কৰিব ব্যৱসায়ত আপোনাৰ পাৰ্টনাৰশ্বিপত আজি লাভৱান হ'ব জ্যোতিষৰ প্ৰতিকাৰ হৈছে ভেনাছৰ মন্ত্ৰ জপ কৰক আৰু গোলাপী পোখক আজি পিন্ধক আপুনি ইয়াৰ পিছত কি বৃশ্চিক ৰাশিৰ গভীৰতা বা যিখিনি আমাৰ জাতক জাতিকাসকল তেওঁলোকৰ আজি আপোনাৰ জীৱন এক গভীৰ নদীৰ দৰে য'ত প্লুটোৰ প্ৰভাৱে পৰিৱৰ্তনৰ শক্তি আৰু চন্দ্ৰৰ সঞ্চাৰে আৱেগিক গভীৰতা বৃদ্ধি কৰিব শুভ সংখ্যা আছে 8 আৰু 17 শুভ সময় আছে পুৱা ৰাতি 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি হ'ব ৰং আছে ক'লা ৰং আপোনাৰ সামগ্ৰী টিউচাৰ বুলি ক'লে 75% সামগ্ৰী টিউচাৰ দেখা যায় গভীৰ পৰিৱৰ্তনৰ সৈতে আজি চেলেঞ্জৰ সন্মুখীন হ'ব প্ৰেমৰ সম্পৰ্কত গভীৰতা পাৰ্টনাৰৰ সৈতে বিশ্বাস বৃদ্ধিয়ে পাব আপোনাৰ দাম্পত্য জীৱনত দাম্পতীসকলে গোপন কথা শ্বেয়াৰ কৰিব পাৰে আজি বন্ধন তেতিয়া মজবুত হ'ব আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত গৱেষণামূলক শিক্ষণত সফলতা লাভ কৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি নিয়ন্ত্ৰণ কৰক আৰু ধ্যান কৰক আজি আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভ কিন্তু ত্ৰুটিপূৰ্ণ বিনিয়োগ আজি এৰাই চলিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত গোপন পদক্ষেপ আজি সফলতা লাভ কৰিব ব্যৱসায়ত আজি পৰিৱৰ্তনৰ এটা দিন দেখা যায় জ্যোতিষৰ প্ৰতিকাৰ আছে মঙলবাৰে মঙলৰ মন্ত্ৰ জপ কৰক আৰু মমৰ পাথৰ ধাৰণ কৰক ইয়াৰ পিছত ধনুৰাশিৰ জাতিকাসকল আজি আপোনাৰ জীৱন এক দূৰগামী যাত্ৰাৰ দৰে হ'ব য'ত জুপিটাৰ প্ৰভাৱে সমৃদ্ধি আনিছে আৰু চন্দ্ৰৰ সৈতে সংযোগত নতুন সংযোগ হ'ব শুভ সংখ্যা আছে 3 আৰু 12 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বেঙুনীয়া ৰং আৰু সামগ্ৰী টিউচাৰ বুলি ক'লে 87% প্ৰেমৰ সম্পৰ্কিত ৰোমাঞ্চত উত্তেজনা আৰু নতুন ভ্ৰমণৰ সৈতে আজি সংযোগ হ'ব পাৰে আৰু নতুন ভ্ৰমণৰ আজি দিন হিচাপে আপুনি ক'ৰবাত যাব পাৰে দাম্পত্য জীৱনৰ সংগীৰ সৈতে ভ্ৰমণৰ ঠিক কৰিব পাৰে আজি ক'ৰবাত আপুনি যদি যাব বিচাৰে তেন্তে আজি ভ্ৰমণৰ বাবে যাতে ভাল দিন হ'ব আপোনাৰ সুখী থাকিব দিনটো আপোনালোক শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাত সফলতা নতুন জ্ঞান লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী কিন্তু অতি ভ্ৰমণ আপুনি নকৰিবও যদি আপোনাৰ স্বাস্থ্যকৰ কিবা অসুবিধা আছে আৰ্থিক ক্ষেত্ৰত লাভৰ সম্ভাৱনা দেখা যায় দূৰৱৰ্তী বিনিয়োগ আজি কৰিব পাৰে আপুনি কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ ব্যৱসায়ত বিস্তাৰ জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰুৰ মন্ত্ৰ জপ কৰক আৰু পীতাম্বৰ আপুনি পিন্ধিব পাৰে আজিৰ দিনটোত ইয়াৰ পিছত মকৰ ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ জীৱন এক দৃঢ় পৰ্বতৰ দৰে হ'ব য'ত শনিৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ স্থিৰতা আনিছে আৰু পশ্চাদপসৰণত ধৈৰ্যৰ প্ৰয়োজন হ'ব আজি অলপ খালি শুভ সংখ্যা হৈছে 10 আৰু 19 শুভ সময় হৈছে দিনৰ দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ক'লা আৰু নীলা ৰং সামগ্ৰী টিউচাৰ বুলি ক'লে 79% প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত স্থিৰতা গভীৰ কথা বাৰ্তা হ'ব দাম্পত্য জীৱনত দাম্পতীসকলে দায়িত্ব আজি ভাগ কৰি ল'ব পাৰে আজি আৰু সুখী আজি অনুভৱ কৰিব আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰিক শিক্ষণত আজি সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যাৰ পৰা অলপ সতৰ্ক থাকিব লাগিব ব্যায়াম কৰিব পাৰে আজি আৰ্থিক স্থিৰ আয় আছে আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনা আজি কৰিব পাৰে আপুনি কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কামত প্ৰগতি ব্যৱসায় স্থিৰতা জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক নীলা পাথৰ আজি ধাৰণ কৰিব পাৰে ইয়াৰ পিছত কি কুম্ভ ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ জীৱন এক বিচিত্ৰ বিজ্ঞানৰ দৰে হ'ব য'ত চন্দ্ৰৰ সঞ্চাৰে সৃজনশীলতা বৃদ্ধি কৰিব ইউৰেনাছৰ প্ৰভাৱত নতুন আইডিয়া আজি লাভ কৰিব পাৰে শুভ সংখ্যা আছে 11 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে নীলা ৰং সামগ্ৰী টিউচাৰ বুলি ক'লে 84% প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত উদ্ভাৱকতা নতুন সংযোগ আজি হ'ব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে নতুন অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিগত শিক্ষণত আজি সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যকৰ আৰু বিশ্ৰাম আজি ল'ব লাগিব মাজে সময়ে আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে উদ্ভাৱক বিনিয়োগ আজি কৰিব পাৰে কৰ্মজীৱনৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন প্ৰকল্পত সফলতা লাভ কৰিব ব্যৱসায়ত উদ্ভাৱনৰ দিন আজি আপোনাৰ সফলতা লাভ কৰাৰ পথ মুকলি কৰিব জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিবাৰে আপুনি শনিৰ পূজা কৰিব পাৰে নীলা ফুল অৰ্পণ কৰক আজি মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ জীৱন এক মধুৰ আপোনাৰ দৰে য'ত নেপচুনৰ প্ৰভাৱে কল্পনা শক্তি বৃদ্ধি কৰিব চন্দ্ৰৰ পশ্চাদপসৰণত আপুনি আৱেগিক ভাৰসাম্য বজাই ৰাখিব লাগিব শুভ সংখ্যা আছে 12 শুভ সময় হৈছে ৰাতি 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে সমুদ্ৰ নীলা আৰু হালধীয়া ৰং সামগ্ৰী টিউচাৰ বুলি ক'লে 81% আৰু প্ৰেমৰ সম্পৰ্কিত ৰোমাঞ্চত সপোনময় হ'ব পাৰ্টনাৰৰ সৈতে সংযোগ আজি হ'ব দাম্পত্য জীৱনত দাম্পতীসকলে আৱেগিক সমৰ্থন ইজনে সিজনক দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত শিল্পকলা আৰু সংগীতত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি স্বাস্থ্যৰ অলপ সমস্যা থাকিব সেইকাৰণে আপুনি সতৰ্ক থাকিব লাগিব ধ্যান কৰিব আজিৰ দিনটোত আৰ্থিক স্থিৰতা
আৰ্থিক ক্ষেত্ৰত স্থিৰ থাকিব। সৃজনশীল বিষয়ত আপোনাৰ আয় ভাল হ'ব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত সপোনময় পদক্ষেপত আপোনাৰ সফলতা। ব্যৱসায়ত অনুপ্ৰাণিত হ'ব। আজি জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিবাৰ গুৰুৰ পূজা কৰক আৰু হালধীয়া তিলক আজি লগাওক। তেনে কৰিলে দিনটো সুফল লাভ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰিখ কামনা আজি ভিডিঅ'টো ইমানতে মই নমাইছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।